এই মুহূৰ্তত মই উপস্থিত আছো বানে বিধ্বস্ত কৰি থৈ যোৱা বিহুবৰ শিলনি নেপালী খুঁটিত আৰু ইয়াত আপোনালোকে দেখিছে যি ফালেই চাই সেইফালে কেৱল এই বানৰ ধ্বংসলীলা চৌদিশে কেৱল ধ্বংসলীলা আৰু ধ্বংসলীলা তাৰ বাহিৰে একো নাই। মোৰ সতীৰ্থ আলোকে আপোনালোকক যি দৃশ্য দেখুৱাই আছে এয়া হৈছে এজন মানুহৰ বাসগৃহ। আপুনি চাওক এইফালে ইয়াত এটা ঘৰ আছিল। সতীৰ্থ আলোকে দেখুৱাব এই যে সন্মুখত দেখিছে এইটো এটা কেৱল ইয়াৰ জকাটো নাই অৱশিষ্ট যিটো আছিলে সেয়া হৈছে এয়া তাৰ দৃশ্য। ইয়াত কেনেধৰণে আচলতে বানৰ খুঁটে কেনেধৰণে এই অঞ্চলটো ধ্বংস কৰি গৈছে সেয়া আপোনালোকে যদি নিজ চকুৰে নেদেখে তেনেহ'লে আমাৰ কেমেৰাৰ লেন্সেৰে সেয়া বুজোৱা প্ৰায় অসম্ভৱ। আপোনালোকে চাওক এই ঘৰখনৰ গৰাকী এয়া তেওঁৰ বস্তুসমূহ ক'ত কেনেধৰণে পেলাইছে সেয়া আপোনালোকে মাত্ৰ এবাৰ চাওক। আৰু তেওঁলোকে এতিয়া কৰিব কি? যিসমূহ বস্তু উটুৱাই নি এনেধৰণে য'তে ত'তে পেলাই থৈছে সেইসমূহ তেওঁলোকে এতিয়া উদ্ধাৰৰ কাৰণে চেষ্টা চলাই আছে। কালিৰে পৰা আমি কালিও এই অঞ্চলত সোমাইছিলোঁ। তেওঁ দেখিছোঁ এই সা সামগ্ৰী এইসমূহ তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে কালিৰে পৰা এনেধৰণে চেষ্টা কৰি আছে। মই পোনপটীয়াকৈ তেওঁৰ ওচৰলৈ অকণমান যাব বিচাৰিম। দাদা অকণমান মাত দিবচোন। আপোনাৰ ঘৰটো এইডোখৰত আছিলে? নমস্কাৰ, মোৰ ঘৰটো এইডোখৰত আছিলে। এই ঘৰটো ভাঙি নি সেয়া তাত পেলাই দিলে। মোৰ ফ্ৰিজ লৈ গ'ল, গডৰেজ লৈ গ'ল, শ্বকেজটো ইয়াত পুতি দিলে মাটি পলসে। এতিয়া অকলে উঠাবও পৰা নাই। মই একমাত্ৰ অকলে জীৱিকা অৰ্জন কৰা আৰু মোৰ ঘৰত কোনো নাই। সেয়া মোৰ সৰু ছোৱালী চব ডকুমেণ্টছ লৈ গ'ল। ল'ৰাটো ছেকেণ্ডত পঢ়িছিল, চব ডকুমেণ্টছ লৈ গ'ল। মোৰ আৰু ক'বলৈ একো ৰাস্তাই নাই, কি ক'ম। এইগৰাকী আপোনালোকে যে দেখিছে সেই অকণমানিজনী এই মানুহজনৰ ছোৱালী, অকণমানি ছোৱালী এই বানৰ ধ্বংসলীলাৰ মাজত চৌদিশে কেৱল ধ্বংস আৰু তাৰ মাজত তাইক ইয়াতে বহুৱাই লৈ এখন চকীৰ ওপৰত বহুৱাই লৈ তেওঁ ইয়াত অকলশৰে কাম কৰি আছে। আচলতে এই মানুহখিনিৰ এতিয়া বানৰ পিছৰ পৰিস্থিতিটো কিমান দুখ দুৰ্দশা এইটো আচলতে আপোনালোকে নেদেখিলে, মই পুনৰ কৈছোঁ, এয়া যদি নিজ চকুৰে আহি নেদেখে তেনেহ'লে কেমেৰাৰ লেন্সেৰে এয়া বুজোৱা প্ৰায় অসম্ভৱ। মোৰ সতীৰ্থ আলোকে আৰু এটা দৃশ্য দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। তেওঁৰ মোৰ পিছফালে এয়া যদি চাই আপোনালোকে এই যে দেখিছে ষ্টীল আলমাৰিটো, এইটো আছিলে তেওঁৰ। তাৰ কাষতে সেই ঘৰৰ সা সামগ্ৰী টিঙে চিঙে যিখিনি পৰি আছে সেইটো আছিলে তেওঁৰ ঘৰ। ৰাস্তাটোৰ সিপাৰে লৈ গৈছে প্ৰলয়ংকৰী বানে, এই উটুৱাই লৈ গৈ ঘৰ সেই তাত সোমোৱাইছে। আৰু কিছু দূৰলৈ যদি আলোকে ধৰিব পাৰে এটা ৰঙা ফ্ৰিজ দেখা পোৱা গৈছে, সেইটো আছিলে তেওঁৰ, এই ব্যক্তিগৰাকীৰ আছিলে। সেইটো নি তাত পেলাইছেগৈ। ক'ত কি সামগ্ৰী কেনেধৰণে পেলালেগৈ সেয়া কোনো ঠিক নাই। আচলতে এই সামগ্ৰীসমূহ এতিয়া উদ্ধাৰ কৰি পুনৰ ব্যৱহাৰ কৰিবলৈ কোনো ধৰণৰ সুবিধা নাই, বা সেইসমূহ উদ্ধাৰ কৰি আনিলেও তেওঁলোকে পুনৰ ব্যৱহাৰ যে কৰিব নোৱাৰে সেয়া এক প্ৰকাৰৰ নিশ্চিত। যিকেইটা সামগ্ৰী ব্যৱহাৰ কৰিব পাৰে সেই সামগ্ৰীকেইটা উদ্ধাৰ কৰিবলৈও তেওঁলোকৰ হাতত এতিয়া একো ব্যৱস্থা নাই। তেওঁ পুনৰ দেখুৱাইছোঁ, তেওঁ কালিৰে পৰা এই যিটো তেওঁৰ এই সামগ্ৰীপদ উদ্ধাৰৰ কাৰণে অকলে এনেধৰণে মাটিৰ উলিয়াই কালিৰ পৰা চেষ্টা কৰি আছে, কিন্তু এতিয়ালৈকে হৈ উঠা নাই। কাৰণ তেওঁ অকলে এই কামখিনি কৰিব নোৱাৰে। ইয়াৰ বাবে বহুত সহায়ৰ প্ৰয়োজন, মানুহৰ যথেষ্টখিনি সহায় সহযোগিতাৰ প্ৰয়োজন। সেইখিনি এতিয়ালৈকে তেওঁলোকে অকলশৰীয়াকৈ এইখিনি কৰি উঠাব পৰা নাই। কাৰণ উঠোৱাৰ কাৰণে এয়া সম্ভৱেই নহয়। চাওক তাত কেনেধৰণে বালি সোমাই আছে, পানী সোমাই আছে, আৰু সম্পূৰ্ণৰূপে তেওঁ অসহায় হৈ পৰিছে। অকলে এতিয়া কৰিব কি? মানুহে খাদ্য সামগ্ৰী দিছে, নাই দিয়া বুলি ক'লে ভুল হ'ব। তেওঁ এই কথাষাৰ কৈছে যে খাদ্য সামগ্ৰী তেওঁলোকে যথেষ্ট পৰিমাণে পাইছে, কিন্তু এতিয়া তেওঁলোকক প্ৰয়োজন তেওঁৰ সেই ভগা ঘৰটো কিবাকৈ যদি তেওঁলোকক কোনোবাই নিৰ্মাণ কৰি দিয়ে, তেওঁলোকে যদি তাত খাদ্য সামগ্ৰীখিনি পোৱাৰ পিছত তেওঁলোকে আচলতে থ'ব ক'ত, সেইটো এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন। যথেষ্ট সমগ্ৰ অসম নহয়, সমগ্ৰ ভাৰতৰ মানুহ ইয়াত উবুৰি খাই পৰিছে। তেওঁলোকে যি পাৰে যেনেধৰণে পাৰে সকলোৱে সহায় সহযোগ কৰিছে, কিন্তু সেই খাদ্য সামগ্ৰীখিনি তেওঁলোকে থ'ব ক'ত, সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। আৰু ইয়াত বাঢ়নি পানী শেষ হোৱাৰ পিছত, পানী শেষ হৈ যোৱাৰ পিছত ইয়াত বৰষুণ আৰম্ভ হৈছে। প্ৰত্যেক নিশাই বৰষুণ দি থাকে। সেই বৰষুণ দিয়াৰ পিছত তেওঁলোকে ৰাতি কেনেধৰণে থাকে সেইটো আটাইতকৈ ডাঙৰ কথা। এইখিনি চাওক, তেওঁলোকৰ সামগ্ৰী কালিৰ পৰা ইয়াত পোত খাই থকা পোত খাই থকা বস্তুখিনি তেওঁলোকে উঠাই আনি ইয়াত জমা কৰি থৈছেহি। এইসমূহ সামগ্ৰী এনেধৰণেই থৈছে, কিন্তু যিসমূহ খাদ্যদ্ৰব্য আছে, যিসমূহ খাদ্য সামগ্ৰী আছে, সেই খাদ্য সামগ্ৰীসমূহ তেওঁলোকে ক'ত থ'ব এতিয়া? তেওঁলোকে ৰাস্তাৰ কাষত ত্ৰিপাল তৰি ক'ৰবাত কেনেবাকৈ সেই সামগ্ৰীসমূহ ৰাখিছে,
আৰু তাৰ সেইখিনি মজুত কৰিবৰ কাৰণে পৰৱৰ্তী ছমাহৰ কাৰণে হওক বহুতে কৈ আছে যে ছমাহলৈও যদি তেওঁলোকৰ সামগ্ৰী খাদ্য সামগ্ৰী মজুত কৰিব পাৰে তেতিয়াহ'লে কৰি লওক এতিয়া মানুহে দি আছে কিন্তু সেই সামগ্ৰী তেওঁলোকে মজুত কৰি থ'ব ক'ত দাদা মই আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ আপোনালোকে খাদ্য সামগ্ৰীখিনি পাইছে যথেষ্ট খাদ্য সামগ্ৰী পাইছোঁ চব পাইছোঁ আমি একো অসুবিধা পোৱা নাই কিন্তু আমাৰ থাকিবলৈ ঘৰ নাই বস্তু ৰাখিম ক'ত বৰষুণ এজাক আহিলে ইয়াৰ বস্তু তাত লৈ যাওঁ তাৰ বস্তু তাত লৈ যাওঁ আমি এনেকুৱা কৰোঁতে সেইখিনি বেয়া হৈহে গৈছে এতিয়া আমাক খাদ্য সামগ্ৰী নালাগে আমাক ঘৰটো কিবা এটা কৰি খাৰা কৰি দিলে আমি চৰকাৰৰ ওচৰত এইটোৱে জনাইছোঁ আৰু ঘৰটো কিবা এটা কৰি বনাই দিব লাগে আৰু আমাক মোৰ বেটেৰী এখন চলাই যেনে তেনে খাই আহিছিলোঁ আজি 5 মাহ হৈছিলে বেটেৰীখন লোৱা এতিয়া মোৰ ইনষ্টলমেণ্ট পাৰ্টি মোক তাগাদা কৰি আছে মোৰ বেটেৰীখন লৈ গ'ল এতিয়া মই কি কৰি খাম খাবলৈও ৰাস্তা নাই মোৰ এতিয়া আপোনাৰ বেটেৰী ৰিক্সাখন লৈ গৈছে মোৰ বেটেৰীখন সেই বিলৰ ফালে লৈ গুচি গ'ল মই ৰখাব নোৱাৰিলোঁ সেইখন মই এতিয়া ল'ৰা ছোৱালী বচাম নে মই সেইখন বচাম মোক গোটেই লৈ গ'ল মই খালি ল'ৰা ছোৱালী লৈ ওলাই গ'লোঁ ইয়াৰ পৰা এতিয়া ইনষ্টলমেণ্টৰ কাৰণে আপোনাক ফোন কৰি আছে সেইটো টাইম হৈ গ'ল ইনষ্টলমেণ্ট মেছেজ পঠাই আছে মোক ফোন কৰি আছে ডাইৰেক্ট ইনষ্টলমেণ্ট লাগে এতিয়া ক'ৰ পাই কি কৰি মোৰ বেটেৰীয়ে নাই গুচি গ'ল আপোনালোকে কৈছে নাই এনেকুৱা অৱস্থা যে কৈছোঁ এতিয়া সিহঁতে নামানিছে ইনষ্টলমেণ্টটো লাগে আমাক চৰকাৰে বোলে একো সিদ্ধান্ত কৰা নাই ন আমাক চৰকাৰে কোৱা নাই ন মাফ কৰি দিম বুলি সেইটো মানে আমাক পুৰা তাগাদা দি আছে এতিয়া কোনফালে কি কৰিম উপায় নোহোৱা হৈ গৈছে আমাক খুব ডাঙৰ প্ৰশ্ন এতিয়া কিছুদিনৰ আগতে এটা বাতৰি সম্প্ৰচাৰ হৈছিল যে ছমাহৰ কাৰণে এই অঞ্চলসমূহৰ লোকে যিসমূহ তেওঁলোকৰ কিস্তি পৰিশোধ কৰিব লগা আছে বেংকৰ কিস্তি পৰিশোধ কৰিব লগা আছে বিভিন্ন কাৰণত তেওঁলোকে ছমাহৰ কাৰণে নকৰিলেও হ'ব কিন্তু এই মানুহজন হৈছে তাৰ বিপৰীতে যিটো ব্যক্তিগতভাৱে তেওঁ যিখিনি কথা জানিব পাৰিছে বাতৰি সম্প্ৰচাৰ হৈ আছে কোনোবাই কৈ আছে ছমাহৰ কাৰণে কিস্তি পৰিশোধ নকৰিলেও হ'ব তাৰ পৰৱৰ্তী সময়ত কৰিব পাৰিব কিন্তু প্ৰেক্টিকেল কথাটো হৈছে বাস্তৱিক কথাটো হৈছে এই মানুহজন তেওঁক ফোন কৰি আছে আজি তেওঁৰ ঘৰ নাই তেওঁক খাবলৈ এমুঠি ভাত নাই ক'ত থাকিব সেই লৈ তেওঁ সন্দিহান তাৰ পিছতো তেওঁক এতিয়া বেংকে কিস্তি দিবৰ কাৰণে তেওঁৰ ঋণৰ যি কিস্তি সেই কিস্তি দিবৰ কাৰণে তেওঁক ফোন কৰি তাগিদা দি আছে কি এক পৰিৱেশ আচলতে সৃষ্টি হৈছে কি এক ভয়ানক পৰিৱেশ এই লোকসকলে কেনেধৰণৰ এক ভৱিষ্যত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ যদুমণি শইকীয়া